নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফল। আজি অৰ্থাৎ 12 ফেব্ৰুৱাৰী 2025 ইং তাৰিখে নিশা গ্ৰহৰ ৰজা সূৰ্য দেৱতাই বৰ্তমানৰ মকৰ ৰাশি ত্যাগ কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে আৰু 14 মাৰ্চ 2025 ইং তাৰিখৰ সন্ধিয়ালৈ কুম্ভ ৰাশিতে থাকিব। অৰ্থাৎ প্ৰায় এমাহ কাল সূৰ্যদেৱ কুম্ভ ৰাশিত থাকিব। জানো আহক এই সময়ছোৱাত আপোনাৰ ৰাশিত সূৰ্যদেৱৰ গোচৰ ফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি অ আ ল। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলিয়েই ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক ধন লাভৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত ব্যৱসায়ত আপুনি যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদি ক্ষেত্ৰত সৌভাগ্য বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সন্মান লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ আমিষ আহাৰ খুব প্ৰিয় হৈ পৰিব, ফলত উদৰ ৰোগত ভুগিব পাৰে। গতিকে আমিষ আহাৰ কমাই খোৱাৰ প্ৰয়াস কৰক। এই গোচৰৰ কালছোৱাত আপুনি শহুৰৰ সুখ নাপায়। এই গোচৰৰ কালছোৱাত আপুনি সন্তানৰ পৰা কষ্ট পাবলগীয়া হ'ব পাৰে। বৃষ ৰাশি ই ই উ এ ও ব। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ অত্যন্ত শুভ হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ উদ্যম বা প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। কোনো উচ্চ স্তৰৰ ব্যক্তিৰ সৈতে বন্ধুত্ব লাভৰ যোগ আছে। চৰকাৰী চাকৰিয়ালসকলৰ বাবে এই গোচৰ অত্যন্ত শুভ বিবেচিত হয়। চৰকাৰী চাকৰিৰ অপেক্ষাত থকাসকলৰ বাবেও এই সময় যদি লিখিত বা মৌখিক পৰীক্ষা অনুষ্ঠিত হয় তেন্তে সফলতা নিশ্চিত। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও এই গোচৰকাল শুভৰূপেই বিবেচিত হয়। অৱশ্যে বৃষ ৰাশিৰ জাতকসকল এই গোচৰৰ কালছোৱাত কিছু অহংকাৰী হৈ পৰা পৰিলক্ষিত হ'ব। সকলো সিদ্ধান্ত নিজেই লোৱা দেখা যাব। এয়া ভাল কথা নহয়। পিতৃ মাতৃ তথা পৰিয়ালৰ সকলো সদস্যৰ সৈতে আলোচনা কৰিহে সিদ্ধান্তবোৰ ল'লে সকলোৰে পক্ষে মংগলজনক হ'ব। চৰকাৰী কাম কাজৰ ক্ষেত্ৰত এই গোচৰকাল শুভ। মিথুন ৰাশি ক ঘ দ্বিতীয় ছ। আপোনাৰ বাবে সূৰ্যদেৱৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰ কালছোৱাত যদিও আপোনাৰ দীনতা বা দৰিদ্ৰতাৰ যোগ আছে, তথাপি আকস্মিক ধন লাভৰো সম্ভাৱনা দেখা যায়। অৱশ্যে আপোনাৰ এই গোচৰৰ কালছোৱাত স্বাস্থ্য হানিৰ যোগ আছে। বিশেষকৈ জ্বৰ অথবা হৃদযন্ত্ৰৰ সৈতে সম্বন্ধ থকা কোনো ৰোগৰ লগতে ৰক্তচাপ আদিত ভুগিব লগা হ'ব পাৰে। এই গোচৰ কালছোৱাত পিতৃৰ সৈতে আপোনাৰ সম্বন্ধ বেয়া হোৱা তথা পিতৃৰ স্বাস্থ্য হানি হোৱাৰ সম্ভাৱনা আছে। এই গোচৰ কালছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। এই গোচৰ কালছোৱাত আপোনাৰ শোক ভোগৰ যোগ আছে। বিশেষকৈ শত্ৰুৰ কাৰণে বিপদত পৰাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি অত্যন্ত অহংকাৰী হৈ পৰিব পাৰে। আনকি অহংকাৰত মত্ত হৈ আপুনি নিজতকৈ ডাঙৰ লোক, আনকি পিতৃকো অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিব যেন অনুভৱ হয়। কৰ্কট ৰাশি মূৰ্ধন্য হ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলি ক'ব নোৱাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ শোক ভোগৰ যোগ আছে, দুখ ভোগৰ যোগ আছে। এই গোচৰৰ সময়ছোৱাত আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ ভুল বুজাবুজিৰ যোগ দেখা যায়। এই গোচৰৰ কালছোৱাত আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি অত্যন্ত ক্ৰোধী আৰু অধৈৰ্য প্ৰকৃতিৰ হ'ব। ফলত আপোনাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ পৰিব। এই গোচৰৰ কালছোৱাত আপুনি দুমুখীয়া হ'ব আৰু মুখতে কথা কোৱা প্ৰকৃতিৰ হ'ব। ফলত গোচৰৰ সময়ছোৱাত আপোনাৰ বন্ধুৰ সংখ্যা কমি যাব। অৱশ্যে গোচৰৰ কালছোৱা
টেকনিক্যাল লাইনৰ বিদ্যাৰ্থীসকলৰ বাবে যথেষ্ট শুভ বিবেচিত হয়। এই গোচৰৰ কালছোৱাত আপুনি চিন্তাগ্ৰস্ত হৈ থাকিব পাৰে আৰু পিত্তৰোগত আক্ৰান্ত হ'ব পাৰে। সিংহ ৰাশি মূৰ্ধন্য। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ যাত্ৰাত কষ্টৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থনৈতিক সমস্যা সৃষ্টি হোৱাৰ যোগ আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যৱসায়ত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়, কিন্তু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো এই গোচৰকাল শুভ বুলি ক'ব নোৱাৰি। পতি পত্নীৰ মাজত মতবিৰোধ থাকিব, মাজে মাজে কলহৰ স্থিতিও দেখা যায়। আনহাতে নিজৰ লগতে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা থাকিব। এই গোচৰৰ কালছোৱাত আকস্মিক কোনো অশুভ পৰিৱৰ্তনৰ যোগ দেখা যায়। এই গোচৰৰ কালছোৱাত চৰকাৰী কাৰ্যৰ সৈতে জড়িত ব্যক্তিয়ে চৰকাৰৰ দ্বাৰা অপমানিত হ'ব পাৰে। আনহাতে পুৰুষ জাতক পত্নীৰ দ্বাৰা অপমানিত হ'ব পাৰে। কন্যা ৰাশি মূৰ্ধন্য। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ অত্যন্ত শুভ হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থ উপাৰ্জন যথেষ্ট বৃদ্ধি হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ ৰোগ নাশৰ যোগ আছে। পুৰণি কোনো ৰোগ আছিল যদি উপশম হোৱাৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। মামলা মকৰ্দমাৰ ক্ষেত্ৰত শুভ। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনৰ মানদণ্ডৰ যথেষ্ট উন্নতি হ'ব। এই গোচৰৰ কালছোৱাত আপুনি সকলো প্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সন্তুষ্টিত ভোগাৰ যোগ আছে। এই গোচৰৰ সময়ছোৱাত আপোনাৰ আকস্মিক লাভৰ যোগ আছে। বিদেশৰ সৈতে জড়িত কোনো কাৰ্য কৰিলে সফলতাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে এই গোচৰৰ কালছোৱাত সহজ উপায়েৰে ধন উপাৰ্জন কৰিব বিচাৰিলে অত্যন্ত সমস্যাত পৰিব। সেইদৰে বেআইনী কাৰ্য কৰিব বিচাৰিলে এই গোচৰৰ কালছোৱাত সমস্যাত পৰিব। তুলা ৰাশি দন্তত্ব ৰ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ সময়ছোৱাত আপোনাৰ বিফলতাৰ যোগ আছে। এই গোচৰৰ সময়ছোৱাত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে। গৰ্ভৱতী মহিলাসকলে এই গোচৰৰ কালছোৱাত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষ প্ৰত্যাহ্বানপূৰ্ণ হ'ব। ভালদৰে মনোযোগ নিদিলে বিফল হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি কোনো অনৈতিক কাৰ্যত লিপ্ত হৈ দণ্ডলাভ অথবা অপৰাধী সাব্যস্ত হ'বলগীয়া হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি তন্ত্ৰ মন্ত্ৰত বিশ্বাসী হৈ পৰিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি ক্ৰোধী আৰু খিংখিঙীয়া স্বভাৱৰ হ'ব। বৃশ্চিক ৰাশি দন্তন্য অন্তস্থ জ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলি ক'ব নোৱাৰি। এই গোচৰৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। পিতৃ আৰু মাতৃৰ স্বাস্থ্যও ভালে নাযাব পাৰে। বিশেষকৈ মাতৃৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। এই গোচৰৰ কালছোৱাত আপুনি পাৰিবাৰিক অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ উদ্যম তথা প্ৰচেষ্টাত বিলম্ব হোৱাৰ যোগ আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপুনি ভূমি ভৱন বাহনৰ সুখ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। এই গোচৰ কালত আপুনি পিতৃধন নাশক হৈ পৰাৰ সম্ভাৱনা দেখা যায়। এই গোচৰ কালত আপুনি চিন্তাগ্ৰস্ত হৈ পৰিব পাৰে। ধনু ৰাশি দন্তধ্ব মূৰ্ধন্য ফ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলিয়েই ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপুনি সকলো প্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম আৰু পিতৃৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থ উপাৰ্জন বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ কৰ্মত উন্নতিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত
আপুনি নিজৰ আত্মীয়ৰ বাবে অত্যন্ত দুখ পোৱা দেখা যাব। অৱশ্যে কৰ্মসূত্ৰে আত্মীয়ৰ পৰা দূৰত থকাসকলৰ বাবে বিশেষ সমস্যা নহয়, কিন্তু যিসকল আত্মীয়ৰ কাষত থাকে তেওঁলোকে দুখ পাবলগীয়া হ'ব পাৰে। মকৰ ৰাশি খ বৰ্গীয়া জ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ বৰ এটা শুভ বুলি ক'ব নোৱাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন হানিৰ যোগ আছে। অৱশ্যে ধন উপাৰ্জনত বাধা দেখা নাযায়। এই গোচৰৰ কালছোৱাত আপুনি হতাশাত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি চকুৰ ৰোগত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় তথা কটু হোৱা দেখা যাব। ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। লগতে কুটুম্বৰ লগত অত্যাধিক কলহৰ সম্ভাৱনা দেখা যায়। গোচৰ কালছোৱাত বহু ক্ষেত্ৰত জীৱন সংগীৰ কাৰণে আপোনাৰ কুটুম্বৰ সৈতে কলহৰ সম্ভাৱনা দেখা যায়। গোচৰ কালছোৱাত জীৱন সংগীৰ সৈতেও আপোনাৰ মতবিৰোধ থাকিব। এই গোচৰ কালছোৱাত খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন নহ'লে আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভুগিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি ঘৰতকৈ বাহিৰত থাকি বেছি সুখী হ'ব যেন অনুভৱ হয়। কুম্ভ ৰাশি গ তালব্য হ দন্ত্য হ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ গেছ, এচিডিটি, পেটৰ জ্বলন আদি পেটৰ সমস্যা হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ চুলি সৰা ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই গোচৰৰ কালছোৱাত আপুনি এঠাইত স্থিৰ হৈ কাম কৰিব নোৱাৰিব। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন সম্পত্তি অস্থিৰ হ'ব। গোচৰৰ কালছোৱাত আপোনাৰ ক্ৰোধ বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি শোক পাব লগা হ'ব পাৰে। গোচৰৰ কালছোৱাত আপোনাৰ সৰ্ব অৱনতিৰ তথা অশুভ পৰিৱৰ্তনৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱন সংগীৰ সৈতে মতবিৰোধ হোৱাৰ যোগ দেখা যায়। এই গোচৰৰ কালছোৱাত ধনৰ আকস্মিক আগমনৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। মীন ৰাশি প্ৰথম ছ দন্ত্যদ্য দন্ত্যথ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি জ্বৰত আক্ৰান্ত হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন হানি হোৱাৰ যোগ আছে। গোচৰৰ কালছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনৰ প্ৰতি উদাসীনতা আহিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি এলেহুৱা স্বভাৱৰ হোৱাৰ লগতে সমাজৰ সৈতে দূৰত্ব বজাই ৰখা দেখা যাব। অৱশ্যে এই গোচৰৰ কালছোৱাত আপুনি উপহাৰ স্বৰূপে ঘড়ী, মানিবেগ, মোবাইল আদি লাভ কৰাৰ সম্ভাৱনা আছে। ধন্যবাদ।